তোমালোকৰ যিসকলে এবাৰ আৰ্ট সায়েন্স আৰু কমাৰ্চ ষ্ট্ৰীমৰ পৰা এইচএছ এক্সাম পাছ কৰিছা তোমালোকৰ মনত এইকেইদিন নিশ্চয় এটা প্ৰশ্নৰ বৰকৈ উদ্ভৱ হৈ আছে যে তোমালোকে বিএ বিএসসি আৰু বিকমত অনাৰ্স সাবজেক্ট লৈ পঢ়িবা নে জেনাৰেল সাবজেক্ট লৈ পঢ়িবা সো আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক জনাই দিম যে তোমালোকে অনাৰ্স সাবজেক্ট লৈ গ্ৰেজুৱেচন কমপ্লিট কৰিলে কি সুবিধা হ'ব তোমালোকৰ বা কি চাকৰি কৰিব পাৰিবা আৰু জেনাৰেল কোৰ্স লৈ গ্ৰেজুৱেচন কৰিলে কি লাভ হ'ব বা কি চাকৰি কৰিব পাৰিবা সো তোমালোকৰ কোনসকল ষ্টুডেণ্টে অনাৰ্স লৈ পঢ়িব লাগে বা কোনসকল ষ্টুডেণ্টে জেনাৰেল কোৰ্স লৈ পঢ়িব লাগে হেইটো মই আজিৰ এই ভিডিঅ'টোত জনাই দিম সো তোমালোকৰ মেজৰ বা জেনাৰেল কোৰ্স লৈ যিবিলাক ডাউটছ আছে আজিৰ এই ভিডিঅ'টোত সকলোবিলাক ডাউটছে ক্লিয়াৰ হৈ যাব সো তোমালোকে ভিডিঅ'টো অকনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা প্ৰথমতে মই তোমালোকক জনাব বিচাৰিছো যে তোমালোকে যদি অনাৰ্স লৈ গ্ৰেজুৱেচন কমপ্লিট কৰা তেতিয়াহ'লে তোমালোকে বহুতো ফিল্ডত চাকৰি পোৱাটো সহজ হৈ পৰে অনাৰ্স মানেই হৈছে যে তোমালোকে কোনোবা এটা সাবজেক্টৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰা বা কোনোবা এটা বিষয়ত এক্সপাৰ্ট হোৱা যদি তোমালোকৰ কোনোবাই বিএ অনাৰ্স কৰিব বিচৰা তেতিয়া তুমি এডিশনাল এটা সাবজেক্ট বাছি ল'ব লাগিব যেনে বিএ সাবজেক্টবোৰ হ'ল ইংলিশ এছামিজ পলিটিকেল সায়েন্স এডুকেশ্যন হিষ্ট্ৰী ইকনমিক্স ইত্যাদি ইয়াৰে তোমালোকে যিকোনো এডিশনাল এখন সাবজেক্ট বাছি ল'ব লাগিব ঠিক তেনেকৈ বিএসসি বিকম আদিতো অনাৰ্স ল'বলৈ এডিশনাল এখন সাবজেক্ট বাছি ল'ব লাগিব যিটোৰ ওপৰত তোমালোকে বিশেষভাৱে অধ্যয়ন কৰিব লাগিব আৰু সকলোতকৈ ইম্পৰ্টেন্ট কথাটো হ'ল যে যদি তোমালোকে বিএ বিএসসি আৰু বিকম আদিত অনাৰ্স লৈ গ্ৰেজুৱেচন কৰা তেতিয়া তোমালোকে এমএ কৰাটো খুবেই প্ৰয়োজনীয় হৈ পৰে নহলে তোমালোকৰ শিক্ষা বিভাগত জব পোৱাটো খুবেই টান হৈ পৰে সো এতিয়া মই তোমালোকক জনাম যে তোমালোকৰ কোনসকল ষ্টুডেণ্টে অনাৰ্স কৰিব লাগে আৰু কোনসকল ষ্টুডেণ্টছে অনাৰ্স কৰিব নালাগে আৰু অনাৰ্স কৰিলে কি চাকৰি পোৱাৰ সম্ভাৱনা থাকে আৰু জেনাৰেল কৰিলে কি চাকৰি পোৱাৰ সম্ভাৱনা থাকে সো ভালকৈ মন দি শুনিবা তোমালোকে যদি তোমালোকে কিবা সিভিল গভৰ্ণমেণ্ট এক্সামৰ বাবে প্ৰিপাৰেচন কৰি আছা যেনে ৰেলৱে বেংকিং এছএছসি বা সিভিল সাৰ্ভিসৰ এক্সামৰ বাবে যদি তোমালোকে প্ৰিপাৰেচন কৰি আছা বা আইটিআই আৰু পলিটেকনিকৰ কাৰণে প্ৰিপাৰেচন কৰি আছা তেতিয়াহ'লে তোমালোকে অনাৰ্স নকৰিলে হ'ব কাৰণ তেতিয়া যদি তোমালোকে অনাৰ্স কৰা হেতু এনেই তোমালোকৰ ওয়েষ্ট হ'ব তাৰ কোনো ভ্যালুৱে নাথাকিব আৰু যদি তোমালোকে কিবা প্ৰাইভেট সেক্টৰত চাকৰি কৰিব বিচাৰিছা বা টিচিং লাইনত যাব বিচাৰিছা তেতিয়া তোমালোকৰ তাত যেটো ষ্ট্ৰীম আছে সেই ষ্ট্ৰীমটোৰ দ্বাৰা তেতিয়া তোমালোকে কোনোবা এটা বিশেষ সাবজেক্টত অনাৰ্স লৈ পঢ়িলে 100% তাৰ পৰা তোমালোকে লাভৱান হ'ব পাৰিবা কাৰণ তেতিয়া তোমালোকৰ তাত কোনোবা এটা সাবজেক্টৰ বিষয়ে গভীৰভাৱে নলেজ থাকিব যেটোৱে তোমালোকক খুবেই হেল্প কৰিব ভৱিষ্যতত মই আকৌ এবাৰ কৈছো যে তোমালোকৰ বহু ষ্টুডেণ্টে ৰেলৱে বেংকিং সিভিল সাৰ্ভিস বা এছএছসিৰ কাৰণে প্ৰিপাৰেচন কৰি আছা কিন্তু তোমালোকে ভাবি আছা যে মই বিএ বিএসসিত অনাৰ্স কৰিম সো তোমালোকক মই জনাব বিচাৰিছো যে তোমালোকে অনাৰ্স নকৰিবা কাৰণ তোমালোকক অনাৰ্সৰ কোনো প্ৰয়োজন নাই তোমালোকক অনলি গ্ৰেজুৱেচন হে লাগে কাৰণ অনাৰ্স হৈছে এটা হায়াৰ একাডেমিক লেভেলৰ কোৰ্স আৰু এনেও জেনাৰেল আৰু অনাৰ্সৰ মাজত বৰ বিশেষ ডিফাৰেন্স থকা দেখা নাযায় মাত্ৰ আজিকালি এটা ট্ৰেন্ড চলি আছে যে অনাৰ্স লৈ পঢ়িলেহে চাকৰি পায় বা ভাল হয় জেনাৰেল কোৰ্স কৰি একো লাভ নাই সো এনেকুৱা একো নহয় যদি তোমালোকে যিকোনো গভৰ্ণমেণ্ট এক্সাম বা সিভিল সাৰ্ভিসৰ কাৰণে প্ৰিপাৰেচন কৰি আছা তেতিয়া তুমি জেনাৰেল কৰা আৰু যদি তোমাৰ টিচিং লাইনত কিবা ইন্টাৰেষ্ট আছে বা প্ৰাইভেট সেক্টৰত কিবা ইন্টাৰেষ্ট আছে তেতিয়াহ'লে তোমালোকে অনাৰ্স লৈ গ্ৰেজুৱেচন কমপ্লিট কৰা তোমালোকৰ মনত আৰু এটা প্ৰশ্ন আহিব পাৰে যে কোনোবা এটা বিষয়ত মেজৰ ল'বলৈ কিমান মাৰ্কৰ প্ৰয়োজন হয় সো হেতু কোনো নিৰ্ধাৰিত ফিক্স মাৰ্ক নাথাকে হেতু সম্পূৰ্ণ কলেজৰ ওপৰত ডিপেন্ড কৰে যে এখন কলেজত কোনোবা এটা বিষয়ত মেজৰৰ বাবে কিমান সিট আছে সেই সিটৰ ওপৰত ভিত্তি কৰি তেওঁলোকে তোমালোকৰ মাৰ্কসমূহ ধৰি দিব সো হেমতে তোমালোকক মেজৰ দিয়া হ'ব তাৰ কোনো নিৰ্ধাৰিত ফিক্স মাৰ্ক নাথাকে কলেজখনৰ ওপৰতে সম্পূৰ্ণ ডিপেন্ডছ কৰিব আৰু এটা ইম্পৰ্টেন্ট কথা যে তোমালোকৰ মনত হয়তো নিশ্চয় এটা প্ৰশ্ন আহি আছে যে তোমালোকে কোনটো সাবজেক্টত অনাৰ্স ল'বা বা কোনটো সাবজেক্টত তোমালোকে মেজৰ্ছ লৈ পঢ়িবা সো যেটো সাবজেক্টত তোমালোকৰ ইন্টাৰেষ্ট আছে বা যেটো সাবজেক্ট তোমালোকে পঢ়ি আটাইতকৈ বেছি ভাল পোৱা হেতু সাবজেক্টতে তোমালোকে অনাৰ্স ল'বা কিন্তু বহুতে অনাৰ্স লওঁতে এটা ডাঙৰ ভুল কৰে যে যেটো সাবজেক্টতকৈ বেছি নম্বৰ পায় হেতু সাবজেক্টতহে অনাৰ্স ল'ব বিচাৰে সো তোমালোকে এইটো ভুল কেতিয়াও নকৰিবা কাৰণ এক্সামত তোমালোকে কিবা এটা কাৰণত কোনোবা এটা সাবজেক্টত বহু বেছি মাৰ্ক পাই যাব পাৰা কিন্তু হেতু সাবজেক্টত তোমালোকে মেজৰ লৈ হয়তো পিছত বহুত ডাঙৰ ভুলও কৰিব পাৰা সো তেনেকুৱা নকৰিবা তোমালোকৰ যেটো সাবজেক্টত সকলোতকৈ বেছি ইন্টাৰেষ্ট আছে বা যেটো সাবজেক্ট পঢ়ি তোমালোকে আটাইতকৈ ইজি পোৱা বা আটাইতকৈ ভাল লাগে হেতু সাবজেক্টতে তোমালোকে নিশ্চয় মেজৰ ল'ব লাগে তোমালোকে মাৰ্কৰ ওপৰত ভিত্তি কৰি কেতিয়াও কোনো এটা সাবজেক্টত মেজৰ ল'বলৈ চেষ্টা নকৰিবা সো আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক জেনাৰেল কোৰ্স আৰু অনাৰ্স কোৰ্সৰ মাজত কি ডিফাৰেন্স থাকিব পাৰে তাৰ বিষয়ে কিছু ইনফৰমেশ্যন দিছো আৰু ইয়াৰ উপৰিও যদি তোমালোকৰ মনত কিবা প্ৰশ্ন থাকে তোমালোকে কমেন্ট বক্সত নিশ্চয় কমেন্ট কৰি জনাবা মই তোমালোকক নিশ্চয় ৰিপ্লাই দি দিম আৰু তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবা তেতিয়ালৈকে থ্যাংক ইউ সো মাচ জয় অসম বন্দে মাতৰম